নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ টি গাৰ্ডেন এখনৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড এন ইলেক্ট্ৰিচিয়ান উইথ এ ভেলিড ইলেক্ট্ৰিচিয়ান লাইচেন্স ইন এ টি গাৰ্ডেন। ইলেক্ট্ৰিচিয়ান এজন বিচৰা হৈছে। জবটোৰ কাৰণে আপোনালোকৰ ইলেক্ট্ৰিচিয়ানৰ লাইচেন্স থাকিব লাগিব। চেলাৰী এজ পাৰ নৰ্মছ। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে জবটোৰ কাৰণে, তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8135051278। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো ৰেপুটেড টু হুইলাৰ কোম্পেনী এটাৰ ফালৰ পৰা মুকলি হৈছে। জব লোকেশ্যন গুৱাহাটী হয়। ৰেপুটেড টু হুইলাৰ কোম্পেনী ৰিকুৱাৰ 1 নম্বৰ পোষ্টটো হৈছে চেলছ মেনেজাৰ, 2 নম্বৰতে চেলছ এক্সিকিউটিভ, 3 নম্বৰ পোষ্টটো হৈছে ছাৰ্ভিচ টেকনিচিয়ানছ, 4 নম্বৰ ছাৰ্ভিচ এডভাইজাৰ, 5 নম্বৰ টেলিকলিং। এই পোষ্টকেইটাৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে জবকেইটাৰ কাৰণে, তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 6001858438। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ জবটো শিৱসাগৰ ডিষ্ট্ৰিক্টৰ টি গাৰ্ডেন হস্পিটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰমেণ্ট উই ৰিকুৱাৰ ওৱান ট্ৰেইনড এণ্ড এক্সপেৰিয়েঞ্চড GNM আণ্ডাৰ NHM। এগৰাকী ট্ৰেইনড আৰু এক্সপেৰিয়েঞ্চড GNM বিচৰা হৈছে। জবটোৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি কণ্টেক্ট নাম্বাৰকেইটাত যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো বাইডেং MMA এণ্ড ফিটনেছ জিম গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এ নম্বৰ পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট কাম ফ্ৰণ্ট ডেস্ক মেনেজাৰ। পোষ্ট দুটা মুকলি হৈছে। বেচিক চেলাৰী 10,000 to 15,000 পাৰ মান্থ। ইনচেণ্টিভ এক্সট্ৰাকৈ দিয়া হ'ব। ইনচেণ্টিভ এক্সট্ৰা বেছড অন চেলছ এণ্ড পাৰফৰ্মেঞ্চ। এজ লিমিট য়ং ডাইনামিক প্ৰফেশ্যনেল। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে জবটোৰ কাৰণে। ইয়াৰ লগতে আপোনালোকে ইংলিছ, হিন্দী আৰু অসমীয়া 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। ৱৰ্ক এক্সপিৰিয়েঞ্চ অপেন ফৰ অল ইনক্লুডিং ফ্ৰেছাৰ্ছ। জবটোৰ কাৰণে ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলো কেণ্ডিডেটে আপোনালোকে আবেদন কৰিব পাৰিব। জব ৰেছপঞ্চিবিলিটিখিনি দিয়া হৈছে ৱাৰ্ক ইন ক্লাইণ্ট মেনেজমেণ্ট, ইন হাউচ এপ্লিকেশ্যন, বেক এণ্ড হেণ্ডেলিং, ইন হাউচ চেলছ। এইখিনি আপোনালোকৰ জব ৰেছপঞ্চিবিলিটি হ'ব। বি নম্বৰ পোষ্টটো হৈছে চেলছ এণ্ড মাৰ্কেটিং মেনেজাৰ। পোষ্ট দুটা মুকলি হৈছে। বেচিক চেলাৰী 15,000 to 25,000 পাৰ মান্থ। ইনচেণ্টিভ এক্সট্ৰা বেছড অন চেলছ এণ্ড পাৰফৰ্মেঞ্চ। এজ লিমিট য়ং ডাইনামিক প্ৰফেশ্যনেল। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ কাৰণে মিনিমাম গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। গ্ৰেজুৱেশ্যন এণ্ড এবভ। চেলছ এণ্ড মাৰ্কেটিং, ছ'চিয়েল মিডিয়া মাৰ্কেটিং, ডিজিটেল মাৰ্কেটিং। ইয়াৰ লগতে জবটোৰ কাৰণে ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 6 মান্থ ইন ছাৰ্ভিচ চেলছ অৰ দ্য হস্পিটেলিটি ছেক্টৰ। জব ৰোল বিজনেছ ডেভেলপমেণ্ট, চেলছ লিড জেনেৰেশ্যন ইন B2B এণ্ড B2C, ছ'চিয়েল মিডিয়া মাৰ্কেটিং, পাব্লিক ৰিলেশ্যনছ, কমিউনিটি আউটৰিচ প্ৰগ্ৰেমছ। 3 নম্বৰ পোষ্টটো হৈছে অপাৰেশ্যনছ মেনেজাৰ। পোষ্ট দুটা মুকলি হৈছে। এই জবটোৰ কাৰণেও বেচিক চেলাৰী 15,000 to 25,000 পাৰ মান্থ দিয়া হ'ব। এজ লিমিট য়ং ডাইনামিক প্ৰফেশ্যনেল। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড স্কিল। গ্ৰেজুৱেশ্যন বিচৰা হৈছে। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন এণ্ড এবভ। ৱৰ্ক এক্সপিৰিয়েঞ্চ মিনিমাম 6 months of relevant work experience in the service sector or hospitality sector. জব ৰোল জেনেৰেল অপাৰেশ্যনছ মেনেজমেণ্ট, পাব্লিক ৰিলেশ্যনছ মেনেজমেণ্ট, ইভেণ্ট মেনেজমেণ্ট। এইখিনি আপোনালোকৰ জব ৰেছপঞ্চিবিলিটি হ'ব জবটোৰ কাৰণে। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ জবকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 8 জানুৱাৰী 2024 ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। জিমেইল দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব আৰু আপোনালোকে মেইল কৰোঁতে ছাবজেক্ট লাইনত কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ, আপোনালোকে যোনটো পষ্টৰ কাৰণে আবেদন কৰিছে সেইটো লিখি দিব। শ্বৰ্টলিষ্টেড হোৱা কেণ্ডিডেটসকলক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব বা আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ জবটো চাংচাৰী কামৰূপত অৱস্থিত ফুড আৰু বেভাৰেজ কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। এ নিউলি ছেট আপ ফুড এণ্ড বেভাৰেজ কোম্পানী লোকেটেড এট চাংচাৰী কামৰূপ ৰুৰেল। আছাম ইজ লুকিং ফৰ সুইটেবল কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পজিশ্যনছ। এ নম্বৰ পোষ্টটো হৈছে প্ৰডাকশ্যন মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech মেকানিকেল ইলেক্ট্ৰিকেল। লগতে মিনিমাম 10 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 10 years এক্সপিৰিয়েঞ্চ ইন প্ৰডাকশ্যন অফ ফুড বেভাৰেজেছ ইণ্ডাষ্ট্ৰী ইনক্লুডিং 5 years এক্সপিৰিয়েঞ্চ এজ প্ৰডাকশ্যন মেনেজাৰ ইন বেভাৰেজ ইণ্ডাষ্ট্ৰী। বি নম্বৰ পোষ্টটো হৈছে মেইনটেনেঞ্চ মেনেজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech বিচৰা হৈছে। মেকানিকেল ইলেক্ট্ৰিকেল।
with minimum 10 years experience in maintenance engineering functions of food beverages industry. C নম্বৰ বস্তু হৈছে safety manager. Educational qualification graduate বিচৰা হৈছে graduate with diploma in fire and safety management and minimum 10 years experience in the fields of safety foods and beverages industry. D নম্বৰ বস্তু হৈছে process chemist and line chemist. Educational qualification MSc বা BSc in chemistry বিচৰা হৈছে with minimum 2 years experience in food and beverage industry. E নম্বৰ বস্তু হৈছে shift engineer utility and process and production. Educational qualification BE BTech diploma in mechanical electrical with minimum 2 years experience in food and beverage industry and relevant field. F নম্বৰ বস্তু হৈছে operators blow molding filler leveler shrink wrapper pelletizer ETP WTP boiler raw syrup preparation ozonation আৰু এয়াৰ কম্প্ৰেছৰ ৰেফ্ৰিজাৰেশ্যন। এই পোষ্টকেইটাৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং বা ITI বা হায়াৰ ছেকেণ্ডেৰী পাছ লগত মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ৰিলেটেড ফিল্ডৰ ওপৰত। যি নম্বৰ বস্তু হৈছে মাইক্ৰ'বায়'লজিষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন MSc বা BSc ইন মাইক্ৰ'বায়'লজি উইথ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ ইন ফুড এণ্ড বেভাৰেজ ইণ্ডাষ্ট্ৰী। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে জবকেইটাৰ কাৰণে মেইলৰ জৰিয়তে আবেদন কৰিব লাগিব। জিমেইল দিয়া হৈছে আপোনালোকৰ CVখন 15 জানুৱাৰী 2024 ভিতৰত ছাবমিট কৰিব লাগিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 6 নম্বৰ জবটো বেষ্ট একাডেমী বোকাখাতৰ ফালৰ পৰা মুকলি হৈছে। বেষ্ট একাডেমী বোকাখাত ৰিক্ৰুইটমেণ্ট নেম অফ পোষ্ট PGT 4টা পোষ্ট মুকলি হৈছে। ছাবজেক্ট ৱাইজ ভেকেঞ্চি কেইটা হৈছে জিঅ'গ্ৰাফী 2টা পোষ্ট আৰু কেমেষ্ট্ৰি 2টা পোষ্ট মুকলি হৈছে। চেলাৰী মেনশ্যন কৰা নাই, যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবকেইটাৰ কাৰণে। এজ লিমিট একো মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন দ্য কনচাৰ্ণ ছাবজেক্ট প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য কেণ্ডিডেটছ হেভিং BEd DLEd এক্সপিৰিয়েঞ্চ মিনিমাম 0 to 1 years এক্সপিৰিয়েঞ্চ অফ টিচিং। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। জবকেইটাৰ কাৰণে ইণ্টাৰভিউ হ'ব অহা 10 জানুৱাৰী 2024 ৱেডনাছডে ৰাতিপুৱা 9টা বজাৰ পৰা ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। ইমেইল ID দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 6 দিনৰ ভিতৰত পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব বা আপোনালোকক যোগাযোগ কৰা হ'ব। আৰু যদি অধিক জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে 9859350616 আৰু 9678964375। এই নাম্বাৰকেইটাত আপোনালোকে যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো গুৱাহাটীৰ কোচিং চেণ্টাৰ এটাৰ ফালৰ পৰা মুকলি হৈছে। ৱান্টেড ফৰ কোচিং চেণ্টাৰ ইমিডিয়েট এপইণ্টমেণ্ট ৰিচিপশ্যনিষ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে, লগত কম্পিউটাৰ নলেজ থাকিব লাগিব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে হোৱাটছআপৰ জৰিয়তে CVখন পঠিয়াব পাৰিব। হোৱাটছআপ নম্বৰ দিয়া হৈছে 9577385851। এই নাম্বাৰটোত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ জবটো অভয়া এণ্ডক্ৰাইনলজি এণ্ড চুগাৰ ক্লিনিক দিছপুৰৰ ফালৰ পৰা মুকলি হৈছে। নাৰ্ছ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। BSc GNM আৰু ANM নাৰ্ছ বিচাৰিছে। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে হোৱাটছআপ নম্বৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকৰ CVখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ জবটো আৰ্মি পাব্লিক স্কুল যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। আৰ্মি পাব্লিক স্কুল যোৰহাট চৰাইবাহী মিলিটাৰী ষ্টেচন যোৰহাট চিটুৱেশ্যন ভেকেণ্ট লোকেল স্ক্ৰিনিং বৰ্ড LSB ইণ্টাৰভিউ ফৰ দ্য ছিলেকশ্যন অফ PGT ফিজিক্স উইল বি হেল্ড ইন দ্য মন্থ অফ জানুৱাৰী 24। PGT ফিজিক্স পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আপোনালোকে জবটোৰ বিষয়ে যদি আৰু অধিক জানিব বিচাৰে অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে www.apsjorhat.organization। এই ৱেবছাইটত গৈ আপোনালোকে সবিশেষ চাব পাৰিব বা আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব, তাতে আপোনালোকৰ ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টটো পাব, তাতে আপোনালোকে সবিশেষ চাই ল'ব। 10 নম্বৰ ৰেপুটেড অট'মোবাইল টায়াৰ্ছ এণ্ড এলয়ছ ডিষ্ট্ৰিবিউটৰ ৰিকুৱাৰ এক্সপেৰিয়েঞ্চড চেলছ এণ্ড মাৰ্কেটিং পাৰ্চনছ ফৰ নৰ্থ ইষ্ট ৰিজন। এক্সপেৰিয়েঞ্চ থকা চেলছ আৰু মাৰ্কেটিং পাৰ্চন বিচৰা হৈছে নৰ্থ ইষ্ট ৰিজনৰ কাৰণে। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে হোৱাটছআপ নম্বৰ দিয়া হৈছে 7578997105। এই নাম্বাৰটোত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ জবটো আৰ্মি পাব্লিক স্কুল তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। আৰ্মি পাব্লিক স্কুল তেজপুৰ ৰিকুৱাৰ্ছ কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পোষ্ট ফৰ CSB ইণ্টাৰভিউ। পোষ্টকেইটা হৈছে এ নম্বৰতে PGT ফিজিক্স কেমেষ্ট্ৰি হিষ্ট্ৰী পলিটিকেল ছায়েন্স ইকনমিক্স আৰু চাইক'লজি
বি নম্বৰ পোষ্টটো হৈছে TGT ছ'চিয়েল ছায়েন্স সংস্কৃত আৰু কম্পিউটাৰ। চি নম্বৰতে PRT অল ছাবজেক্টৰ টিচাৰ বিচৰা হৈছে। ডি নম্বৰতে হেড মিষ্ট্ৰেছ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। অনলাইন এপ্লিকেশ্যন শুড ৰিচ বিফ'ৰ 15 জানুৱাৰী 24। ইচ্ছুক প্ৰাৰ্থীসকলে 15 জানুৱাৰী 2024 ভিতৰত আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। আৰু যদি অধিক জানিব বিচাৰে আপোনালোকে অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে www.apstejpur.organization। এই ৱেবছাইটত গৈ আপোনালোকে সবিশেষ চাব পাৰিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।